বোৱাৰী, মোৰ ছোৱালী বৰষা আহি আছে হেনো ঘৰলৈ দেউতাকৰ বছৰেকীয়া শ্ৰাদ্ধৰ কাৰণে। তুমি ভাল কিবা এটা ৰান্ধিবা। মা, গম পাইছো, এওঁ কৈছে নহয় মোক। মা, ভণ্টিয়ে কালিয়ে মোক ফোন কৰিছিলে। মই তাইক বাছ ষ্টেণ্ডৰ পৰা লৈ আহিমগৈ বুলি কৈছিলো, তাই নালাগে বুলি ক'লে। তাই যিয়ে নকওক, তই লৈ আহিবিগৈ। আগতে তেনেকে অকলে ঘূৰি নুফুৰা নহয় জানো? হ'ব মা, মই বাৰু তাইক লৈ আহিম। পৰহিলে সকামো পালেহি, বজাৰ পাতি ভালদৰে কৰাই নাই। মা, মইতো দেউতাক নাপালোহিয়ে, দেউতাৰ বছৰেকীয়া শ্ৰাদ্ধটোৱে পাইছো। মই কি কেনেকৈ কৰিব লাগিব মোক ক'ব। হ'ব বোৱাৰী, পূজাৰ বাবে কিছুমান সামগ্ৰী লাগিব, সেইবোৰ তোমাক ক'ম বাৰু, মই পিছত বুজাই দিম। মা, কি বজাৰ কৰিব লাগে তুমি মোক লিষ্ট এখন বনাই দিবা। মই মোৰ বন্ধুৰ বুবুৰ সৈতে গৈ বজাৰখিনি কৰি লৈ আহিম। নালাগে বাবা, বজাৰ মই নিজে কৰি আনিম। কিয় মা, মই নোৱাৰিম বুলি ভাবিছা নেকি? পাৰিম দিয়া, মোৰ লগত বুবু থাকিবই দেখোন। বাবা, নিজৰ ওপৰত ভৰসা কৰ, লোকক ভৰসা কৰি কিয় কাম কৰ তই? তাৰ ওপৰত ভৰসা কৰি তই বজাৰ কৰিবলৈ যা। একো নহয় মা, সি বহুত ভাল ল'ৰা, আৰু বজাৰখিনি কৰোঁতে কি ডাঙৰ কথাটো একেলগে। গোটেই বিজনেছ দেখোন মই তাৰ লগতে পাৰ্টনাৰশ্বিপত কৰি আছো, ভৰসাটো কৰিবই লাগিব। মায়ে একো বেয়া কথা কোৱা নাই, মায়ে ভাল কথাই কৈছে। লোকৰ ওপৰত ইমান বিশ্বাসত কাম কৰাটো ভাল কথা নহয়। ভাল হয়, আমি বেয়া বুলি কোৱা নাই নহয়। তথাপিও টকা পইচাৰ ক্ষেত্ৰত কাকো চকু মুদি বিশ্বাস কৰিব নালাগে, সি তোৰ ভাল বন্ধুৱে নহওক কিয়। মা, আমি দুয়োটাই পাৰ্টনাৰশ্বিপত বিজনেছ কৰি থকা আজি ৩-৪ বছৰ হ'ল, এক টকা এটাও ইফাল সিফাল হোৱা নাই। মই সেইকাৰণে তাক বহুত ভাল পাওঁ, তাক চকু মুদি বিশ্বাস কৰিব পাৰি। তোমালোকে ভাল পাইছাই যেতিয়া, আমাৰ তাত মাত দিবলগীয়া একো নাই। মুঠতে অকণমান সাৱধানে চলিবা। মনোজ জল্দি আহ, দেৰি হৈ আছে। নাম লিয়া, চেতন হাজিৰ। মা, তোমালোকে এতিয়া শাহু বোৱাৰীয়ে কি কৰা কৰি থাকা, মই যাওঁ। বুবু আহি পালেহি, বিজনেছৰ কিবা কামৰ কাৰণে আমি দুয়োটাই এফালে যাবলগীয়া আছে। হ'ল আৰু, তাক লগ পালে যেতিয়া, এতিয়া কিমান সময়ত আকৌ ঘৰত সোমাইহি ঠিক নাই। বোৱাৰী, তুমি যোৱা পাকঘৰত লাগাগৈ, ছোৱালীজনী আহি পাবহিয়ে। মা, মই যাওঁ পাকঘৰত লাগোগৈ। মা, ভণ্টি আহি পাব হ'লতো, বহুত দেৰি লাগিছে দেখোন। তাকেহে, আগতে তাই অকলে ঘূৰি নুফুৰে যে, কিবা খেলি মেলি কৰিছে ঠিক নাই আৰু। তাক মই ক'লো এটাইক আনিবলৈ, দেখিছানে নাই, সি এতিয়ালৈকে ঘৰলৈ অহা নাই। মা, তই পালিহি, বৰ চিন্তা কৰি আছিলো বুজিছ। কিয় ইমান দেৰি হ'ল তোৰ? কিবা অসুবিধা হৈছিল নেকি বাটত? নাই মা, মই ঘৰৰ পৰা আহোঁতে দেৰি হ'ল। দাদায়ক পঠিয়াম বুলি ভাবিছিলো তোক আনিবলৈ, তই বোলে নালাগে বুলি ক'লি দেখোন তাক। সেইকাৰণে লগৰটোৰ লগত ওলাই গ'ল, এতিয়ালৈকে ঘৰ পোৱাহিয়ে নাই। মই তাক মানা কৰিলো। মই এতিয়া আগৰ দৰে হৈ থকা নাই নহয়, মই এতিয়া অকলে চব কৰিব পৰা হ'লো। আগতে কিবা এটা কৰিব লগা হ'লে তোমালোকৰ পৰা পাৰ্মিশ্যন ল'ব লাগে, তেতিয়াহে কৰিব পাৰোঁ। এতিয়া মই স্বাধীন, যি মন যায় তাকেই কৰিব পাৰোঁ। টকা পইচাৰ কোনো অভাৱ নাই, হাত খুলি খৰচ কৰিব পাৰোঁ। আগতে 10 টকা এটা লাগিলে তোমালোকক 10 বাৰমান খুজিব লাগে, এতিয়া মোৰ যেনেকৈ মন যায় তেনেকেই পইচা খৰচ কৰিব পাৰোঁ। হওক দে, তই যে আকৌ তেনেকুৱা ভাল ঘৰ এখন পাইছ, শুনিয়ে ভাল লাগিছে। বৌ, গাড়ীত আহোঁতে একেবাৰে মূৰটো বিষাই গৈছেগৈ। যোৱাচোন, মোৰ কাৰণে আদা দিয়া চাহ একাপ লৈ আহা। মই বনাওঁগৈ ৰ'বা। বাহ, আজিকালি তই মোৰ বিষালে আদা দিয়া চাহো খাওঁ নেকি? মা, সদায় যিবোৰ কৰি থাকোঁ সেইবোৰ অভ্যাসলৈ পৰিণত হৈ গৈছে আকৌ। ঠিকে আছে দে, তই বাৰু চাহ একাপ খাই ল। খাই লৈ কাম এটা কৰিবি, ষ্ট'ৰ ৰুমতে দেউতাৰ আগৰ অট'খন পৰি আছে, অট'খন উলিয়াই দুইজনী অট'খন ধুম। দেউতাৰ শ্ৰাদ্ধৰ দিনাখন সেইখনকো পূজা কৰিব লাগিব। মা, দেউতাৰ পুৰণা অট' বুলি কৈছে যে? বোৱাৰী, তোমাক কোৱাই হোৱা নাই, দেউতাই আগতে অট' চলাইছিল। অট' চলাই চলাই তেওঁ এই ঘৰ দুৱাৰ বনালে, ল'ৰা ছোৱালীকেইটাক পঢ়াই শুনাই ডাঙৰ মানুহ কৰিলে। মা, আপোনালোকে মোক এদিনো কোৱা নাই দেখোন, দেউতাই যে আগতে অট' চলাইছিল। বৌ, সেইবোৰ ফাল্টু কথা তোমাক আকৌ কিয় ক'ব লাগে? মা, সেই অট'খন এতিয়ালৈ কিয় তেনেকৈ ৰাখিছ? ভঙা চিঙা বেপাৰীক বিক্ৰী কৰি দিবলৈ পৰা নাই? বৰষা, বেছি হৈছে কিন্তু। সেইখন অট' মই কেতিয়াও বিক্ৰী নকৰোঁ, সেইখন দেউতাৰ শেষ স্মৃতি। আৰু যেনেকৈ দেউতাৰ প্ৰতি বছৰে বছৰে মই শ্ৰাদ্ধ পাতোঁ, সেইখনকো মই প্ৰতি বছৰে বছৰে পূজা কৰিম। অন্ততঃ মই জীয়াই থকালৈকে। মই মৰাৰ পিছত কি কৰ কৰিবি। মায়ে যে কি ফাল্টু চিন্তা কিছুমান কৰি থাকে নহয়। ভণ্টি, সেইটো মায়ে ফাল্টু চিন্তা কৰা নাই, মায়ে ভাল চিন্তাই কৰিছে। দেউতাৰ শেষ স্মৃতি হিচাপে অট'খনেই আছে। বৌ, তুমিও তাৰমানে এতিয়া সেই অট'খনতে লাগি থাকিবা নেকি? মা, মই কিন্তু নোৱাৰোঁ দেই অট' চট ধুবলৈ। নালাগে দিয়া ভণ্টি, তুমি ধুব নালাগে, ময়ে ধুম। মা, অট'খন ক'ত আছে? আপুনি মোক দেখাই দিয়ক গৈ ব'লক, মই অট'খন ধুম। ব'লা বোৱাৰী, পিছফালে ষ্ট'ৰ ৰুমতে আছে। কি যে হ'ব এইখনে বোৱাৰী, দেউতাই এইখন গাড়ীকে চলাই আমাৰ পৰিয়ালটো বৰ সুন্দৰকৈ পোহপাল দি আছিল। মা, গাড়ীখন ধুনীয়া হৈ আছে দেখোন। মানুহজনক ৰাখিব নোৱাৰিলোঁ যেতিয়া গাড়ীখনকে যতন কৰি ৰাখিছোঁ। মা, গাড়ীখন ময়ে ধুম দিয়ক, আগে ভণ্টিক চাহ একাপ বনাই দি আহোঁ। আহা। এনেকৈয়ে পিছদিনাখন দেউতাকৰ বছৰেকীয়া শ্ৰাদ্ধ হৈ গ'ল। 3 দিনৰ পিছত। মা, মোৰ দেৰি হৈ আছে, কি থৈছা মই নিবলৈ, লৈ আহা। বৰষা, একোৱে নাই দেখোন তোক দি পঠিয়াবলৈ, দোকানৰ পৰা কিবা এটা কিনি দিবলৈ দিম দে দাদায়েক। কি, মই মোৰ শহুৰ ঘৰলৈ দোকানৰ বস্তু লৈ যাম? ভণ্টি, মই শাৰী এখন আনি থৈছিলোঁ, সেইখনকে মই তোমাক দি পঠিয়াম ৰ'বা। আৰু দাদায়ক দোকানৰ পৰা কিবা মিঠাই চিঠাই কিনি দিবলৈ দিম। মোৰ শহুৰ ঘৰৰ মানুহে মিঠাই খাই পোৱা নাই নে মই কিবা কাপোৰে পিন্ধি পোৱা নাই? লোকৰ ছোৱালীহঁত মাকৰ ঘৰলৈ আহিলে 5,000-10,000কৈ টকা দিয়ে, আমাৰ আকৌ মোক শাৰী এখন দিবলৈ ওলাইছে, মিঠাই টোপোলা এটা দিবলৈ ওলাইছে। মোৰ শহুৰ ঘৰত এইবোৰ বস্তুৰ অভাৱ নাই, নালাগে তোমালোকৰ বস্তু, মই যাওঁ। মা,
ভণ্টিয়ে বেয়াই পালে হ'বলা। মোৰ হাততো পইচা নাই, যিকেইটা পইচা আছিল সকামতেই খৰচ কৰিলোঁ। তাক দিয়া বেয়া, তাই বেয়া পোৱাটো নালাগে নহয়। কেনেকৈ ঘৰখনৰ সকামটো শেষ কৰিছোঁ আমিহে জানো। তাই সৰুৰে পৰা তেনেকুৱা, বিচৰা বস্তুটো নাপালে যি টি কথা কয়। কেইদিনমানৰ পিছৰ কথা। মনোজ, এই সন্ধিয়া সময়ত ইমান ধুনীয়াকৈ সাজি কাচি ওলাইছা যে ক'লৈ যোৱা? আজি হঠাতে বুবুৱে পাৰ্টি এটা এৰেঞ্জ কৰিছে, তালৈকে যাওঁ। এই ৰাতি ৰাতি পাৰ্টি কৰিলে কিন্তু মই একদম ভাল নাপাওঁ দেই। চাবা কিন্তু একদম যাতে ড্ৰিংকছ বেছি নকৰা। হ'ব দিয়া, বেছি নাখাওঁ, অকণমান খাম কিন্তু। যোৱা, বেছি ৰাতি নকৰিবা, সোনকালে আহিবা। এনেকৈ সি ৰাতি পাৰ্টি কৰি আহি থাকোঁতে কাৰ এক্সিডেণ্ট হৈ ঢুকাই থাকিল। মা, কিবা এটা বনাবলৈ দেখোন ঘৰত একোৱে বজাৰ পাতি নাই। কি বনাম বাৰু? এৰা, মোৰ হাততো এটকাও পইচা নাই। ভগৱানেও কি ৰং চাইছে আমাৰ লগত নাজানো আৰু। দেউতাক ঢুকুৱা এবছৰ হওঁতেই আকৌ পুতেককো লৈ গ'ল। তাক মাৰি নিয়া সলনি মোকেই যদি নিলে হয়, তথাপিও ঘৰখন ইমান দুখত চলিবলগীয়া নহ'লহেঁতেন। ৰ'বা, মই ওচৰৰ দোকানখনৰ পৰাই আহোঁগৈ, কিজানি কিবা এটা আনিব পাৰোঁৱে। মা, দোকানবোৰেও বাকী নিদিয়া হৈছে। নালাগে দিয়ক যাবলৈ, এনেই লাজতহে পৰিবগৈ। সিদিনাখন মই দোকানলৈ যাওঁতে মোক দোকানীজনে কৈয়ে খেদাইছে, আৰু বাকী বিচাৰি আহি নাথাকিবা, বহুত বাকী হৈছে। পাৰিলে বাকীখিনি ধাৰ মাৰিবলৈহে কৈছে। ৰ'বা নহ'লে মিনতিহঁতৰ ঘৰৰ পৰাই কিবা এটা বিচাৰি আনোগৈ, শাক পাচলি। মোকো সিদিনাখন দোকানীজনে কৈছিলে বস্তু বিচাৰি নাযাবলৈ, তথাপিও কিনো কৰিম, উপায় নাই। তালৈকে নগৈনো ক'ত যাম। ৰ'বা, তুমি অকণমান সময় ৰখা, মই মিনতিহঁতৰ ঘৰৰ পৰাই আহোঁগৈ। হে ভগৱান, তুমি কিয় ইমান কষ্ট দিছা আমাক? মানুহজনক মোৰ পৰা কিয় আঁতৰাই লৈ গ'লা? মোকো লৈ যোৱা তেওঁৰ ওচৰলৈ, মোৰো জীয়াই থাকিবলৈ মন নাই। অ' মিনতি, অ' শুইদেউ, কি হ'ল? এই বেয়া নোপোৱা যদি বস্তু এটা নিবা নেকি? আকৌ কি লগা হ'ল আপোনাক? এই দুপৰীয়া ভাত খাবলৈ একোৱেই নাই, আলু বিলাহী কিবা আছে যদি এটা দিবা নেকি? আমাৰ ঘৰত কি ৰেচনৰ দোকানখন আছে বুলি ভাবিছে নেকি? ইটোৰ পিছত সিটো বস্তু বিচাৰি আহি থাকে যে। আমিও কিনিহে আনো, ঘৰত শাক পাচলি কৰি থোৱা নাই নহয়। হ'ব দিয়া, নাই যদি নালাগে। এনেকৈ যে সদায় সদায় লোকৰ ঘৰত বস্তু বিচাৰি আহি থাকে, লাজ নাপায় নে আপোনালোকে? হাত ভৰি থকা নাই জানো, কাম কৰি খাব নোৱাৰে? হ'ব দিয়া, আলু পিঁয়াজ এটা বিচাৰোঁতে ইমান কথা শুনাব নালাগে। আগতে ল'ৰাটো থাকোঁতে কেতিয়াবা কিবা বিচাৰি আহিছিলোঁ জানো? আচলতে বিপদতহে মানুহ চিনি পোৱা যায়। হ'ব দিয়া, নালাগে একো। সদায় সদায় বস্তু বিচাৰি আহে। বোৱাৰী, দুখ আহিলে চবফালৰ পৰাই দুখ আহে অ'। দোকানতো বাকী নিদিয়া হ'ল। আজি মালতীয়ে মোক বহুত কথা শুনাই পঠিয়াইছে। ভবাই নাছিলোঁ আলু পিঁয়াজ এটাৰ কাৰণে লোকৰ ঘৰে ঘৰে ঘূৰি ফুৰিব লাগিব বুলি। আলু বিলাহী এটা খুজিলোঁ বুলিয়ে মালতীয়ে মোক যিমান কথা শুনাইছে। মা, আজিৰ পৰা কাৰো ঘৰত একো বস্তু বিচাৰি নাযাব। মই আপোনাক কথা এটা কওঁ মা, আপুনি বা কি কয়? কি কথা বোৱাৰী, কোৱাচোন? মা, দেউতাৰ যে অটোখন আছে, সেই অটোখন ময়ে চলাওঁ নেকি? মা, মই যদি অটোখন চলাওঁ, অন্ততঃ আমি দুজনী মানুহ ধুনীয়াকৈ চলি থাকিব পাৰিম। বোৱাৰী মানুহে অটো চলালে মানুহে কি বুলি ক'ব? হাঁহিব দেখোন। মানুহে হহাটো নালাগে মা। আমি এইকেইটা দিন কিমান কষ্টত দিন কটাইছোঁ আমিহে জানো। এতিয়া কাৰোবাৰ ঘৰত কিবা এটা বিচাৰি গ'লেও কথা শুনাই পঠিয়ায়, দোকানত বাকী বিচাৰি গ'লেও দোকানীয়ে নিদিয়ে। আৰু কেইদিনমানৰ পিছত আৰু বেয়া অৱস্থা হ'ব মা। সেইকাৰণে কৈছোঁ মই অটোখনকে চলাওঁ। তুমি যদি বেয়া নোপোৱা চলোৱা বাৰু। পিছদিনাৰ পৰা তাই অটো চলাবলৈ ল'লে। বাইদেউ, পুথিভঁৰাললৈ যাব নেকি? অঁ যাম ভণ্টি। কেইটকা দিব লাগিব বাইদেউ? 50 টকা। ব'লক নহ'লে। এনেকৈ তাই অটো ভাড়া মাৰি শাহু বোৱাৰী ঘৰ চলি আছে। মা, কি চিন্তা কৰি আছে আপুনি? বোৱাৰী, চিন্তা কৰিবলৈনো কি নাইকিয়া হৈ আছে? ঘৰখনৰ সকলো চিন্তাই দেখোন মোৰ মূৰটো গধুৰ কৰি পেলাইছে। মা, এতিয়াৰ পৰা আপুনি আৰু ইমান চিন্তা কৰিব নালাগে। এতিয়াৰ পৰা ঘৰখন চলোৱা দায়িত্ব মোৰ। মা, এইকেইটা পইচা মই আজি অটো চলাই পাইছিলোঁ। মা, দোকানখনত যিমান ধাৰ আছে আপুনি মাৰি থৈ আহক আৰু বজাৰ অকণমান কৰি লৈ আহিব। আৰু আগতে যে মালতী খুৰীৰ ঘৰৰ পৰা কেইদিনমান কিবা বস্তু খুজি আনিছিলে, সেইখিনি বস্তু মালতী খুৰীক দি দিব। বোৱাৰী, আজি তুমি দিনটো কষ্ট কৰি অনা পইচাই মই চলিবলগীয়া হৈছে। মা, আপুনি কিয় তেনেকৈ কৈছে? মই যেনিবা আপোনাৰ বোৱাৰী নহয়, আজি ছোৱালী বুলি ধৰক। পুতেক ঢুকোৱাৰ পিছত আপোনাৰ ছোৱালীজনীয়ে জানো আপোনাক এনেকৈ পুহিবলগীয়া নহ'লহেঁতেন? এয়া কথাটো হয়, কিন্তু কি হ'ব, মোৰ ছোৱালীজনী তোমাৰ দৰে জ্ঞানী নহয়। মই তাইক আজি ফোন কৰিছিলোঁ, ঘৰখনৰ বিপদবোৰৰ কথা কৈ পইচা কেইটামান বিচাৰিছিলোঁ। তাই একে আশাৰে ফোন কৰিবলৈ মোক মানা কৰি দিলে, আৰু তাই খবৰ ল'বলৈ মানা কৰিছে। আজি মোৰ এই বিপদৰ সময়ত মোৰ ছোৱালীজনী মোৰ কাষত থাকিব লাগিছিল, কিন্তু নাই, তুমিহে মোৰ কাষত থাকিলা। গতিকে আজিৰ পৰা তুমি মোৰ বোৱাৰী নহয়, তুমি মোৰ ছোৱালী। এনেকৈয়ে বোৱাৰীজনীয়ে ৰিক্সা চলাই ঘৰখন চলাবলৈ ল'লে।